তাৰমানে ইয়াত আমাৰ অসম আৰু বেংগল সীমান্তত ইয়াত এখন চাব চেণ্টাৰ হৈ আছে। এই চাব চেণ্টাৰখন মানে ইয়াত আগৰ পৰা চিকিৎসা এনেকুৱা সুবিধা নাই। এতিয়া চৰকাৰে ইয়াত এটা চাব চেণ্টাৰ দিছিলে, কিন্তু ইয়াত যিবিলাক কাম হৈ আছে এইবিলাক কাম মানে সব ডুপ্লিকেট কাম হৈ আছে। শিল বালি সব মাটি আৰু যিবিলাক ইষ্টিমেজ আছে এইবিলাক ইষ্টিমেজ মানে একো ড্ৰয়িং নাই, কোনো ইষ্টিমেজ নাই, কোনো চাইনবোৰ্ড নাই। যিবিলাক ৰড দি আছে ৰডবিলাকো মানে কোনো ইষ্টিমেজ চাহ দি আছে। শিল বালিবিলাক এইবিলাক নচলিব, এইবিলাক চলিব। এইবিলাক ডাঙৰ ডাঙৰ শিল বালি এইবিলাক ইয়াত 3-4 লাগে। কাটা যিবিলাক শিল বালি এইবিলাক লাগিব 3-4 সাইজৰ। ইঞ্জিনিয়াৰ আজিলৈকে অহা নাই, কাম শুরু হোৱালৈকে আজিলৈকে এদিনো অহা নাই ইঞ্জিনিয়াৰ ইয়াত। আজিলৈকে লগা নাই ইয়াত। মই বহুত দুবাৰ আহি কিনে মই নিজে কমপ্লেইন কৰিছোঁ বোৰ্ড লগাৰ কাৰণত। এই মিস্ত্ৰীজনক মই নিজে কমপ্লেইন কৰিছোঁ, ইঞ্জিনিয়াৰক মাতক, আজিলৈকে অহা নাই। এইটো মই জানা হতে 61 লাখ টকা শুৰুৰ পৰা দুৰ্নীতি হৈছে। আৰম্ভণিৰ পৰা দুৰ্নীতি ইয়াত চলি আছে। কণ মই নাজানো। হেড মিস্ত্ৰীজনক মই সুধিছোঁ কণ্ট্ৰাক্টৰ আহিছে নাই, কয় অহা নাই। চবুৰ নামৰ মানুহজনক মই শুনি পাইছোঁ যে চবুৰে এইবিলাক শিল বালি যোগান ধৰি আছে। আৰু এজন চবুৰৰ কিবা ৰিলেটিভ হয় পলাশকান্দিত ঘৰ, সি দি আছে, উছমান নাম তাৰ। এতিয়া বস্তুটো তদন্ত ভালকৈ হ'ব লাগে। যিখিনি ইষ্টিমেজ কাম আছে সহি চালামত হ'ব লাগে ইয়াত। মানে কামখন যদি ইষ্টিমেজ মতে নহয় আমালোকে ৰাইজে কামবিলাক বন্ধ কৰি দিম, ষ্টাৰ্ট কৰি দিম। হয়, এইটো পোকালাগি ভিলেজ হয়। ইয়াত এটা চাব চেণ্টাৰৰ কাম আহিছে, কাম চলি আছে। কিন্তু আমি যোনটো দেখা পাইছোঁ ইয়াতে শিল বালি এইবিলাক মানে কাম কৰাৰ মানে পৰ্যাপ্ত নহয়। কামটোত বহুত দুৰ্নীতি চলি আছে। ইয়াত কোনো বোৰ্ড লগোৱা নাই, একমাত্ৰ এইটো যে কোনো বোৰ্ড লগোৱা নাই। আৰু ইয়াতে কাম কৰা মানুহ সোধা হৈছে, তো সিহঁতে কৈ আছে যে 51 লাখৰ কাম, কোনোবাই কৈ আছে 61। তেতিয়া আমি কি বুজিম? এতিয়া ইয়াত এটা ষ্টিমৰ যিখন এইটো বোৰ্ড এটা থাকিব লাগিব, গতিকে সেইটো বোৰ্ড নাই। দুৰ্নীতি চলি আছে কাম। ইঞ্জিনিয়াৰ ইয়াত এটা ঘৰ আছে, আমি সুধিছোঁ যে আজিলৈকে ইয়াত ইঞ্জিনিয়াৰে ভিজিট কৰা নাই। মেইন কণ্ট্ৰেক্টৰ বেলেগ হয়, তাৰপিছত আকৌ বেলেগক কামটো দিলে। সি কি কৰিলে আৰু এজন মানুহক কামটো দি দিলে। মানে এনেকৈ চলি আছে। তাৰ কাৰণে কামটো ইমান খেলি মেলি হৈ আছে। আমি নিজে দেখা পাইছোঁ, ৰাইজৰ মানুহে দেখা পাইছে। আমি বিচাৰোঁ যে এই কামখনৰ সঠিক এটা তদন্ত হ'ব লাগে, যাতে কিবা ভৱিষ্যতত গৈ পেলাই কামটোত হোৱাৰ পিছত কিবা এটা দুৰ্ঘটনা নহয়। কিয়নো এইটো চাব চেণ্টাৰৰ কাম হয়। আমি ৰাইজৰ মানুহ এইটোৱে বিচাৰিছোঁ। যদি এতিয়া কামখন যদি সঠিকভাৱে নকৰে তেনেহ'লে আমি পোকালাগি ৰাইজৰ মানুহ, কামন ডাঙা যিবিলাক এইবিলাক মানুহ চব মিলাই কামটোক আমি ষ্ট্ৰাইক কৰিবলৈ বাধ্য হ'ম।